হেল্ল' ফ্ৰেণ্ডছ, মই আজি কিটচেন এণ্ড ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ তিতাবৰৰ জালুকনীবাৰী বীৰপাল ক্ষেত্ৰত, য'ত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ হৈছে। আৰু 8 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 11 তাৰিখলৈকে আছে। আৰু 11 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব। আৰু আজি হৈছে 2 নম্বৰ দিন মই ইয়ালৈ আহিছোঁ। আৰু আজিৰ দিনটোত ইয়াত কি হয় তাৰ মই অকণ ভিডিঅ' কৰি আপোনালোকৰ লগলৈ আগবঢ়াম। আশা কৰিছোঁ আপোনালোকে চাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব, ভাল লাগিব দেই। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, সেইকাৰণে তিতাবৰ সমজিলাৰ প্ৰশাসনৰ ফালৰ পৰা জেগাখিনি আচলতে চেক কৰি থকা হৈছে। চাওকচোন। বিভিন্ন প্ৰান্ত পৰা অহা আমাৰ জ্ঞানীসকল, উদযাপন সমিতিৰ সন্মানীয় সভাপতি প্ৰমুখ্যে বিশ্ববিদ্যালয়সকল, শাখা সমিতিসমূহৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে বিশ্ববিদ্যালয়সকল, আমি সকলোকে জনাইছোঁ। যিহেতু আজি আমাৰ মূল কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ, মই পুনৰ জিলাৰ সন্মানীয় সভাপতিসকলক নীতি নাম থকা উপস্থিত আছে। আজি আমাৰ এই পতাকা উত্তোলন কৰিব সন্মানীয় সভাপতি বিপুল হাজৰিকা ডাঙৰীয়াই। আমি এই অনুষ্ঠানত উপস্থিত আমাৰ উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আজি আমাৰ এই মূল পতাকা উত্তোলনৰ মূল আমাৰ আকৰ্ষণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় সমিতি সন্মানীয় সভাপতি বিপুল হাজৰিকা ডাঙৰীয়াক আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াই। আমি ইয়াৰ লগে লগে আমাৰ সমষ্টি জিলাৰ সভাপতি আমাৰ বিশেষকৈ সমষ্টি জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা সন্মানীয় সভাপতিসকলক একোটি পাগুৰি পিন্ধা উৰুলিটা দিয়ক। জাতীয় সন্মানৰ একদম ডাঙৰকৈ দিয়ক, আৰু ডাঙৰকৈ দিয়ক। তিনিবাৰ হ'ব হ'ব, ঠিক আছে ঠিক আছে, খুলি লওক। খুলি খালি চব মানে হেৰি কৰি ৰেডি কৰি থওক।
কৃষ্টি সভ্যতা সাহিত্যৰ পৰা আৰম্ভ কৰি সকলোবিলাক আমি চৰ্চা কৰি অন্যান্য জনগোষ্ঠীৰ লগত আমি মৰ্যাদা সহকাৰে আদান প্ৰদান আমাৰ যিবিলাক সংস্কৃতি আছে তেখেতলোকক দিয়াৰ তেখেতলোকৰ ভালখিনি আমি লোৱাৰ যি প্ৰৱণতা প্ৰচেষ্টা এই সংগঠনটোৱে কৰি আছে তাৰে সমাধান বিচাৰি কিছু সময়ত আমি এই জনগোষ্ঠীয় সমাৰোহ সাংস্কৃতিক সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰি তেখেতলোকৰ কৃষ্টি সভ্যতা সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিব। চুতীয়া সমাজত যি কিবা আছে যিবিলাক আমি এতিয়াও সকলোৰে চিনাক্ত কৰি দিব পৰা নাই সেইখিনি প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আমি আশা ৰাখিম আপোনালোক সকলো সময়তে সজাগ হৈ সেইখিনি আমি অন্যান্য জনজাতি জনগোষ্ঠীৰ লগত আমাৰ সংস্কৃতি চিনাকি কৰোৱাই সম্প্ৰীতিৰ দৰে অসমখন আমি বান্ধি ৰখাৰ যি প্ৰচেষ্টা এইটো অব্যাহত ৰাখিম আৰু সকলোৱে অসমখনক এক চুতীয়া যি সংস্কৃতি আছে আটাইতকৈ কোনোদিনে কাৰোৰ লগত সংঘাত নোহোৱাকৈ জীয়াই থকাৰ যিটো মানসিকতা আছে এইটো সকলোৱে বুজিবৰ কাৰণে আমি সুবিধা দিব লাগিব। মই বহু বেছি কথা নকওঁ, আপোনালোকৰ সহযোগ আপোনালোকৰ প্ৰচেষ্টা জাতিক ভাল পোৱাৰ আপোনালোকে যি নিদৰ্শন আমাক দাঙি ধৰা দেখিছোঁ আমি দায়িত্ব ল'বৰ পৰা আপোনালোকৰ পৰা যি সহযোগ পাইছোঁ পৰৱৰ্তী সময়তো আমি সেই সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোক প্ৰত্যেকজনে এজন চুতীয়াৰ সৈনিক হৈ আপোনালোকৰ প্ৰাপ্যবিলাক আদৰি ল'বৰ কাৰণে সকলো সময়তে সজাগ হৈ থাকে। Ghi
লাগিলে ইয়াতে হাতী এটা আহি গৈছে এনেকৈ পোৱালি আছে কিবা আমি কেন্দ্ৰীয় যুৱ সন্মিলনৰ সন্মানীয় সভাপতি শ্যামলজী বৰা ডাঙৰীয়াক এগছি ধূপ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হৈছে সদৌ অসম চুতীয়া জনগোষ্ঠীৰ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰুৱা ভাল লাগিল আজি লগ পালোঁ তেখেতৰ কৈ দিয়ক আজি ভাল লাগিছে তিতাবৰ বাইদেউগৰাকী পালোঁ বাইদেউ ক'লে বোলে মোৰ ইউটিউব চেনেল এটাও আছে আমাৰ মিটিঙলৈ আহিছে আমাৰ 8-9-10-11 তাৰিখে অনুষ্ঠিত হৈ আছে চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ বাইদেউ তালৈকে আহিলে বাইদেউক লগ পাই ভাল লাগিলে মোৰো এটা পেজ আছে জয়া বৰুৱা আপোনালোকে চাব ফ'ল' কৰি দিব ন ভাল লাগিলে বাইদেউ ধন্যবাদ সন্মুখত এগছি বন্তি প্ৰজ্বলনে আমি কাৰ্য আৰম্ভ কৰিব বিচাৰিছোঁ। এই বন্তি প্ৰজ্বলন ভাগ কৰিব আমি আমন্ত্ৰণ কৰি অনা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপদেষ্টা প্ৰফুল্ল মেধি ডাঙৰীয়াক আমি তেখেতক কাৰ্য খাবানি খোৱাকৈ যোৱা এটা চাহ একাপ খাই লওঁ এয়া এনেকৈ মই চবতকৈ বেছিকৈ দেখিলোঁ গাহৰি মাংস আৰু এইবিলাক চায়ামত নেকি এনেকৈ এইবিলাকে খুব খোৱা দেখিলোঁ মানুহে আৰু এয়া চাওকচোন যিসকলে ভাল পায় গাহৰি খাই তেখেতলোকে ধুনীয়াকৈ আহি পেলাই ইয়াতে খাব পাৰে দেখিছে গাহৰি মাংসই মই গোটেই দেখিলোঁ আৰু লেটা পলু এইবিলাককে ৰ'ষ্ট কৰি থৈছে এইবিলাক যাৰ প্ৰিয় তেওঁলোকে ধুনীয়াকৈ আহি খাবহি পাৰে আৰু মই এইফালে গ'লোঁ মই কাপোৰৰ দোকান দিছে আৰু ফুলৰ সেইবিলাকহে চাবলৈ গ'লোঁ আচলতে কালি আৰম্ভ হৈছে কেইখনমান এইবিলাক চাহ খোৱা এয়া ফুলৰ কিছু বিশেষ নাই বাৰু আনিছে লাহে লাহে স্কুলৰ ল'ৰা ছোৱালীবিলাকো এনেকৈ আহিছে মেলা চাবলৈকে বুলি আহিছে আচলতে আৰু ইফালে পৰা অলপমান দূৰত কাপোৰৰ বিপণী এখনে ফল মূলৰ দোকানো ওলাইছে আৰু এনেকৈ আঁতৰত অকণমান কাপোৰৰ দোকান কেইখনমান দেখি আছিলে তালৈ গৈছিলোঁ কিন্তু সেই একে কাপোৰ দামো সেই কৈ দিছোঁ দেই চালোঁ আৰু চাই ভাল লাগে যে মাইকী মানুহে কাপোৰ বুলি ক'লে এখন ষ্টল কিবা ভাল লাগে নহয় জানো ষ্টল ওলাইছে বিশেষ ডাঙৰ মেলা হোৱা নাই আচলতে মানে সেনেকৈ কালি দিনটোত ষ্টল আছিলে বিহু আহিছে যিহেতু পিঠা পনা ওলাইছে চাউল চাউল বৰা চাউল পিঠা গোটেইখিনি দেখুৱাই দিছোঁ আৰু কৈছোঁ কাৰণে ষ্টল সৰু সৰু আহিলে ধুনীয়াকৈ বিহুৰ কাৰণে কাপোৰ লৈ যাব পাৰিব ন কৈ দিছোঁ এই বাইদেউহঁতে মাতিছে কৈ দিয়ক কাপোৰ দিব লাগে আহক আপোনালোকে জালুকনী ফেষ্টিভেল হৈছে যদি আপোনালোকৰ পচন্দ কৰিছে আপোনালোকে নিব পাৰিব ধুনীয়া ধুনীয়া কাপোৰ লাগিছে ধুনীয়া মিচিং কাপোৰ এয়া টচৰ চাদৰ মেখেলা আছে আৰু দামবোৰ কিমান ন এইবোৰ 9,000 8,000 তেনেকৈ 9,000 ভিতৰত হ'ব ব্লেক টচ এইটো এইটো ব্লেক টচ হয় এয়া ধুনীয়া ধুনীয়া কাপোৰ আহিছে লৈ যাব পাৰে আপোনালোকে কটন এয়া গামোচা এয়া টচৰ চাদৰ কিমান বোলে 3500 এয়া দেই চাহৰ লগতে ধুনীয়া ধুনীয়া ৰিলো বনাইছে হয়নে নহয় এয়া ওচৰতে অকণ পুচকা দেখিছোঁ ভাবিছোঁ পুচকা অকণ খাই লৈছোঁ ভালো লাগে খাই পেলাই আজিৰ দিনটোত আচলতে বিশেষ সাংস্কৃতিক অনুষ্ঠান নাছিল আৰু
চুতীয়া সম্প্ৰদায়ৰ উৎপত্তি বা হিষ্ট্ৰী সম্পৰ্কে এখন গঠনমূলক আলোচনা চক্ৰ হ'ল। তাত কলেজৰ অধ্যাপকসকলে অলপ সময় আলোচনা কৰিলে আৰু ৰাতিলৈ দিহা নামৰ কম্পিটিশ্যন আছিলে। 5টামান দল আছিলে, আমি 2টা দল চালোঁ আৰু ঠাণ্ডাও লাগিছে, সেইকাৰণে ঘৰলৈ উভতিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।